হেল্ল' ব্ৰন, কি খবৰ? আপোনালোকৰ আশা কৰিছোঁ সকলে ভালে আছে। আৰু আজি মই গৈ আছোঁ এতিয়া বৰ্তমান নলবাৰীত থকা এখন ধুনীয়া পাৰ্কলৈ। তো ভাবিলোঁ আপোনালোককো এবাৰ দেখাওক। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব আৰু একদম শেষলৈকে চাব। মই কোনখন পাৰ্কত গৈছোঁ আপোনালোকে সকলোখিনি গম পাব। তো বলক নাকি গাইছ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰে মাজতে মই এটা কথা কওঁ গাইছ, মই আজি চাইকেল লৈ অহা নাই আৰু মই আজি ই ৰিক্সাত যাম গাইছ নলবাৰীত। আৰু এইফালে মস্ত ৰ'দ দিছে গাইছ, দেখছি না? এইফালে মস্ত ৰ'দ, গতিকে মই মানে চাইকেলখন লৈ অহা নাই। তো ই ৰিক্সাতে যাম। তো আপোনালোকক মই নলবাৰীত লগ পাই আছোঁ গাইছ, না কি গাইছ? বলক। তো ফাইনেলি গাইছ আহি পাই গ'লোঁ মই নলবাৰীত। আৰু এইফালে আপোনাৰ এইফালে দেখছি না গাইছ, এই ক্লক টাৱাৰটো আছে। আৰু এইফালে আছে আপোনাৰ পাৰ্কখন। তো ইয়াত মানে মানুহ আছে, গেটখন আপোনালোক দেখুৱাই আছে, নামটো কি আছে? পাৰ্কখনৰ নামটো মই আপোনালোকক কৈ আছোঁ ৰ'ব। নামটো ডক্টৰ ভূপেন হাজৰিকা শিশু উদ্যান। ফাইনেলি গাইছ ভিতৰত সোমাই আহিলোঁ। আৰু এতিয়া প্ৰথম সময় অহাৰ লগে লগে আমাৰ এইফালে দেখা পাইছোঁ সুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ছাৰৰ এইফালে ধুনীয়া প্ৰতিমূৰ্তিটোতো এইফালে বনাই ৰাখিছে। মই আপোনাক ফ্ৰণ্টৰ পৰা দেখুৱাই দিছোঁ। যিহেতু মানে তেওঁৰ নামতে এই পাৰ্কখন নামকৰণ কৰা হৈছে, সেইটো কাৰণে তেওঁৰ এই প্ৰতিমূৰ্তিটো বনাই ৰখা হৈছে। তো আৰু এইফালে আপোনাৰ দেখিছে, এইফালে আছে হাতী, এইফালে গড় আছে, আৰু এইফালে আপোনাৰ বাঘ আছে। আৰু পৰিৱেশটো বহুত ধুনীয়া গাইছ। ইয়াতে মানে ধুনীয়া ধুনীয়া গছ গছনি আছে, আৰু ফুলৰ গছ আছে, ধুনীয়াকৈ মানে বনাইছে। আৰু পূৰা ধুনীয়া চাফ চিকুণ। ইয়াতে যদি আপোনালোকে অহা নাই তেতিয়াহ'লে আহিব পাৰে। আৰু আপোনালোকেতো গমেই পায়, এইখন জানেই কি পাৰ্ক হয়, মই ক'ব লগা নাই। তো আৰু এইখন পাৰ্ক হৈছে মানে পৰিয়ালৰ সকলো আহিব পাৰে, লগ বন্ধু আহিব পাৰে। আৰু মানে সৰু সৰু বাচ্ছাৰ কাৰণে ভাল, আৰু সকলো খেলা বস্তুখিনি আছে। তো মই ভিডিঅ'ত লগাই দিছোঁ, আপোনালোকে চাই লওক। তো গাইছ, পাৰ্কখন মানে বহুত ধুনীয়া হয় আৰু বহুত পৰিষ্কাৰ হয়, আৰু গছ গছনি বহুত আছে। হেল্ল'। যদি পাৰ্কখনক অহা নাই তেতিয়াহ'লে আহিব পৰা। আৰু এই পাৰ্কখন তাৰমানে বহুত ধুনীয়া গাইছ। সেই গাইছটো কি কৰিছে দেখছি না? এইখন পাৰ্কত মানে সকলো আহিব পাৰে, আৰু লগ বন্ধু হওক, ঘৰৰ পৰিয়াল হওক, বা সৰু সৰু ল'ৰা ছোৱালী হওক, এইখিনিত মানে চবেই আহিব পাৰে। মানে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে মানে বহুত খেলনীয়া বস্তু আছে, এইখিনি দেখিছে। এইফালে হাতী আছে, মানে ফটো চটো হওক, ৰিলচ হওক, সকলো মানে বনাব পাৰি ইয়াতে। যোনে সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলি আছে, আৰু ডাঙৰ মানুহবিলাকে অলপমান বা লগ বন্ধুবিলাকে এনেকৈ বহি আছে, বহি কিনে আড্ডা মাৰিব পাৰে। তো এইফালে দেখিছে খেলনীয়া বস্তু আছে এইবিলাক। পাৰ্কখন আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। তো